নমস্কাৰ মৰমৰ শিক্ষাৰ্থীসকল আজিৰ পাঠদানত মই তোমালোকক ভইচ চেঞ্জ শিকাব লৈছোঁ আৰু ভইচ চেঞ্জৰ ইম্পাৰেটিভ সেন্টেন্স ইম্পাৰেটিভ সেন্টেন্সৰ ভইচ চেঞ্জ কেনেকৈ কৰা হয় সেইখিনি বিষয়ে অকণমান ক'ব খুজিছোঁ আমি আটাই জানো যে সেন্টেন্সৰ প্ৰকাৰ 5 বিধ তোমালোকে জানা নিশ্চয় assertive sentence imperative sentence interrogative sentence optative sentence আৰু exclamatory sentence এই 5 ধৰণৰ আমি sentence পাওঁ তাৰ ভিতৰত assertive sentence টো voice চেঞ্জৰ বিষয়ে তোমালোকৰ সম্যক জ্ঞান আছে বুলি মই ভাবো আৰু আজিৰ পাঠত মই তোমালোকক imperative sentenceৰ voice চেঞ্জ শিকাবলৈ লৈছো imperative sentence বুলি ক'লে আমি কি বুজি পাওঁ যিবোৰ sentence যিবোৰ বাক্যত আদেশ অনুৰোধ উপদেশ আদি বুজায় সেইবোৰ বাক্য ইম্পাৰেটিভ সেন্টেন্স বুলি কোৱা হয় আৰু এনে ধৰণৰ সেন্টেন্সৰ ভইচ চেঞ্জ কৰিবলৈ বহুত সহজ আদেশ বুজাবলৈ কি কৰিব লাগিব প্ৰথমতে আদেশ দিয়া বাক্যত কি হয় কি লিখিব লাগে you are ordered আদেশ দিয়া বাক্যত ভইচ চেঞ্জ কৰিবলৈ হলে you are ordered লিখি তাৰ পিছত to infinitive দিয়া হয় to infinitive ব্যৱহাৰ কৰি মূল বাক্যটো লিখিলে voice চেঞ্জ কৰা হ'ব voice চেঞ্জ আমি এক্টিভৰ পৰা পেছিভলৈ কৰি আছিলোঁ আৰু আদেশ দিয়া বাক্যত এক্টিভৰ পৰা পেছিভলৈ কৰিলে you are ordered লিখি তাৰ পিছত to infinitive ব্যৱহাৰ কৰি মূল বাক্যটো লিখিলে পেছিভলৈ সেই সেন্টেন্সটো ভইচ চেঞ্জ পৰিৱৰ্তন হ'ব যেনে উদাহৰণ এটা মই দিব খুজিছোঁ আদেশ দিয়া বাক্য কি হ'ব যেনে এটো হ'ল এক্টিভ ভইচ আৰু এটো পেছিভ আমি পেছিভ কৰিম এক্টিভৰ বাক্যটো আছে do the sum immediately I-double-M do the sum immediately অংকটো তৎক্ষণাৎ কৰা ইয়াতে অৰ্ডাৰ দিয়া নিচিনা লাগিছে কাৰবা গতিকে আমি কি হ'ব you are ordered হ'ব ed হ'ব কাৰণ ভইচ চেঞ্জত সজায় যেতিয়া আমি পেছিভ কৰা হয় তেতিয়া হলে ইয়াতে আমাৰ ভাৰ্বৰ থাৰ্ড ফৰ্মটো লিখা হয় এটা হল ভাৰ্বৰ থাৰ্ড ফৰ্মটো লিখা হয় past participle of the verb you are ordered তাৰ পিছত to দি to infinity দি মই কোৱা কথাখিনি নিচিনা মূল বাক্যটো লিখিলে হল do the sum immediately চোৱা আদেশ দিয়া বাক্য কি কৰিব লাগিব do the you are ordered দি তাৰ পিছত to লিখিলে হল তাৰ পিছত মূল বাক্যটো লিখিলে এক্টিভৰ পৰা পেছিভলৈ সলনি হৈ গ'ল
তোমাকে বুজি পালা ঠিক সেইদৰে আমি যদি অনুৰোধ কৰা বাক্য বুজাওঁ তেতিয়া অনুৰোধ কৰা বুজাবলৈ ইউ আৰ ৰিকুৱেষ্টেড লিখি তাৰ পিছত টু ইনফিনিটিভৰ আৰু ইনফিনিটিভটো লিখি মূল সেন্টেন্সটো লিখিলে পেছিভলৈ সলনি হৈ যাব আদেশ বুজালে তো গম পালা ইউ আৰ অৰ্ডাৰ্ড হয় অনুৰোধ বুজালে ইউ আৰ ৰিকুৱেষ্টেড হয় আৰু ইউ আৰ ৰিকুৱেষ্টেড দি তাৰ পিছত টু দিব লাগিব টু ইনফিনিটিভ তাৰ পিছত মূল সেন্টেন্সটো লিখিলেই পেছিভলৈ সলনি হৈ যায় এটা উদাহৰণ দিব খুজিছোঁ এক্টিভ পেছিভ এনেকৈ লিখি লৈছোঁ মই অপেন দ্য ড'ৰ প্লিজ অপেন দ্য ড'ৰ ইয়াতে প্লিজ আছে গম পালোঁ যে আমি এইটো ৰিকুৱেষ্ট কৰিছে অনুৰোধ কৰিছে গতিকে কি হ'ব ইউ আৰ ৰিকুৱেষ্টেড টু অপেন দ্য ড'ৰ এতিয়া তোমালোকে যদি প্ৰশ্ন সোধা ইয়াৰ প্লিজটো কি হ'ল ইয়াতে আমি ৰিকুৱেষ্টেড দিছোঁৱে সেই গতিকে আমি প্লিজটো আকৌ এবাৰ ব্যৱহাৰ নকৰোঁ ৰিকুৱেষ্ট মানে প্লিজ অনুৰোধ কৰা আৰু ইউ আৰ ৰিকুৱেষ্টেড টু অপেন দ্য ড'ৰ মূল চেণ্টেন্সটো লিখি দিলেই হ'ল তাৰপিছত অনুৰোধ কৰা বাক্য বুজালোঁ আদেশ দিয়া বাক্য বুজালোঁ এতিয়া আমি কি বাক্য বুজাম উপদেশ দিয়া যদি উপদেশ দিয়া বাক্য হয় তেতিয়া আমি কি কৰিম উপদেশ দিয়া বুজালে কি হ'ব ইউ আৰ এডভাইচ একে একদম একে নিয়মটো ইউ আৰ এডভাইচ শব্দটো লিখি তাৰপিছত EISED এডভাইচ লিখি তাৰপিছত টু ইনফিনিটিভ ব্যৱহাৰ কৰি মূল চেণ্টেন্সটো লিখিলে পেছিভলৈ সলনি হ'ব আৰু ইয়াৰ এটা উদাহৰণ দিব খুজিছোঁ মই উপদেশ দিয়া বাক্য যেনে ৰিড ইয়ৰ লেচন ৰেগুলাৰলি বা বেলেগ চেণ্টেন্সো হ'ব পাৰে ডু নট গ' আউট ইন দ্য ছান যিকোনো কোনোবাই যদি উপদেশ দিয়া বুজায় তেনেকুৱা ৰিড ইয়ৰ লেচন ৰেগুলাৰলি ইয়াতে কি হ'ব ইউ আৰ এডভাইচ এডভাইচ তাৰপিছত টু ইনফিনিটিভ ব্যৱহাৰ হ'ব আৰু তাৰপিছত মূল চেণ্টেন্সটো টু ৰিড ইয়ৰ লেচন চোৱা ইয়াৰে এই কেপিটেল লেটাৰটো কিন্তু ইয়াতে কেপিটেল লেটাৰ দিব নোৱাৰা স্মল লেটাৰ দিব লাগিব কাৰণ এটা চেণ্টেন্সৰ মাজত ব্যৱহাৰ হৈছে ইউ আৰ এডভাইচ টু ৰিড ইয়ৰ লেচন ৰেগুলাৰলি ঠিক আছে কিন্তু কেতিয়াবা আকৌ আমি আস্ক দিও ইম্পাৰেটিভ চেণ্টেন্স কৰা হয় যেনে এই চেণ্টেন্সটো চোৱাচোন যেনে লুক এট দ্য পিকচাৰ লুক এট দ্য পিকচাৰ এই চেণ্টেন্সটো আমি ৰিকুৱেষ্ট দিলেও সঠিক যেন নালাগে বা এডভাইচ দিলেও ঠিক যেন নালাগে ইয়াতে আমি কি হ'ব কি ব্যৱহাৰ কৰিব পাৰোঁ ইউ আৰ asked to look at the picture ফটোখনলৈ চোৱা ফটোখনলৈ চোৱা বুলি আদেশ দিয়া অনুৰোধ দিয়া কোৱাটো বেছি বুজায় ইউ আৰ asked to look at the picture ঠিক তেনেদৰে কেতিয়াবা সাজেষ্টটো দিব পাৰি ইউ আৰ সাজেষ্টেড তেনেকুৱা ব্যৱহাৰ কৰা হয় তেনেকৈও ইম্পাৰেটিভ চেণ্টেন্স কৰা হয় এতিয়া মই আহিছোঁ এই চেণ্টেন্সবিলাকৰ নিগেটিভ চেণ্টেন্স যদি থাকে তেতিয়াহ'লে আমি কি কৰিম যদি নিগেটিভ চেণ্টেন্স হয় এইটো এফাৰ্মেটিভ চেণ্টেন্স আমি কৰি আছোঁ নিগেটিভ চেণ্টেন্স হ'লে আমি কি কৰিম মই এটা নিগেটিভ চেণ্টেন্স লিখি লৈছোঁ আমি নিগেটিভ চেণ্টেন্স ইম্পাৰেটিভ চেণ্টেন্সৰ নিগেটিভ থাকিলে হয় চেঞ্জ কেনেকৈ কৰিম এক্টিভ ভইচৰ পৰা পেছিভলৈ কেনেকৈ সলনি কৰিম পেছিভলৈ এক্টিভলৈ সলনি কৰিব পাৰি কেনেকৈ কৰিম ডু নট মেক এ নইজ গণ্ডগোল নকৰিবা এইটো আমাৰ ইম্পাৰেটিভ চেণ্টেন্স এই চেণ্টেন্সটো
নিগেটিভ হৈ আছে আমি ইয়াক কি কৰিম পেছিভলৈ সলনি কৰিম কি কৰিব লাগিব ইয়াতে নিগেটিভলৈ সলনি কৰিলে ইউ আৰ ৰিকুৱেষ্টেড নট টু মেক এ ইউ আৰ ৰিকুৱেষ্টেড ডু নট মেক এ এনেকৈ হ'ব জানো তেনেকৈ নহয় ইয়াতে কি হ'ব নটটো আগত হ'ব আৰু তাৰ পিছত ইনফিনিটিটো নটৰ পিছত হ'ব তেনেকৈ কি হ'ব গণ্ডগোল নকৰিবৰ কাৰণে সাধাৰণতে অৰ্ডাৰে দিয়া হয় অৰ্ডাৰ টু নট নহয় নট টু এই টুটো নটৰ পিছত আহে বাকীখিনি একে মেক এ নইজ ডু নট মেক এ নইজ এই চেণ্টেন্সটো আমি পেচিভ কৰিবলৈ হ'লে ইউ আৰ অৰ্ডাৰ নট টু মেক এ নইজ ঠিক তেনেদৰে যদি এনেকুৱা হয় ডোন্ট টেল এ লাই মিছা নকবা এই চেণ্টেন্সটো কৰিব লাগিলে আমি কি কৰিম ডোন্ট টেল এ লাই ইয়াতো সেই একে ধৰণৰ ইয়াতে আকৌ এডভাইচ দিয়াৰ নিচিনা লাগিছে কাৰণ মিছা নকবৰ কাৰণে অৰ্ডাৰ নিদিয়ে এডভাইচ দিয়াৰ নিচিনা চ' ইউ আৰ ADVICD এডভাইচ ইয়াতে তেনেকৈ নটটো আগত হ'ব পিছত ইনফিনিটিভটো হ'ব টুটো পিছত হ'ব নটটো টু নট নহয় নট টু এইটো মনত আহিবলগীয়া কথা নট টু টেলে লাই চোৱা মোৰ চেণ্টেন্সটো একে থাকিব কেৱল নিগেটিভ ৱৰ্ডটো ইনফিনিটিভৰ আগত যাব আৰু ইয়াতে নো নহয় নট ব্যৱহাৰ হয় নট টু টেলে লাই মৰমৰ শিক্ষাৰ্থীসকল আশা কৰোঁ ইম্পাৰেটিভ চেণ্টেন্সৰ বিষয়ে অকণমান বুজি পালা আজিলৈ আমাৰ পাঠ ইমানতে সামৰিছোঁ ধন্যবাদ